আজিৰে পৰা হিৰুত বৰুৱা সৌৰণী একাংক নাট প্ৰতিযোগিতা মৰিগাঁৱত উৎসৱমুখৰ পৰিৱেশ ৩ নিশাত ৩৫টা আগশাৰী দলে কৰিব নাট প্ৰদৰ্শন ৩ দিনীয়া বিশাল আয়োজনেৰে অনুষ্ঠিত হ'ব কৰ্মপান হিৰুত বৰুৱা সৌৰণী ৩২ সংখ্যক সদৌ অসম একাংক নাট প্ৰতিযোগিতা মৰিগাঁও চহৰৰ স্কুল খেলপথাৰত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাখন প্ৰতিযোগিতাখনৰ পোনপ্ৰথমে 10 বজাত পতাকা উত্তোলন কৰিলে নাট পৰিচালনা সমিতিৰ সভাপতি লিপিকা বৰুৱাই ইয়াৰ পিছতে প্ৰয়াত হিৰুত বৰুৱাৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিলে বিশিষ্ট শিল্পী সমাজকৰ্মী অশোক ডেকাই প্ৰয়াত জুনজুনালী বৰুৱাৰ সমাধিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিলে ভাগিন তথা সমাজকৰ্মী নিবিৰ শইকীয়াই আৰু প্ৰয়াত অৰিন্দম বৰুৱাৰ সমাধিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিলে নাট পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা প্ৰণৱজ্যোতি বৰকটকীয়ে ইয়াত ইতিমধ্যে অসমৰ আগশাৰীৰ ৩৫টা নাট্য দলে অংশগ্ৰহণ কৰিছে আমি ইয়াৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছোঁ যুদ্ধকালীন ক্ষিপ্ৰতাৰে আমাৰ যিবিলাক কৰ্মী আছে তেওঁলোক জঁপিয়াই পৰিছে ইতিমধ্যে আমাৰ প্ৰায় কাম সম্পূৰ্ণ হৈছে আমি জানিবলৈ পাই অতি সুখী হৈছোঁ যে অসমৰ ৬০টা নাট্য দলে আমাৰ লগত যোগাযোগ কৰিছিল যদিও কিবা কাৰণবশতঃ আমি তেওঁলোকক ৰাখিব নোৱাৰিলোঁ ৩৫টা দলক ৰাখিলোঁ কিন্তু আমাৰ আচলতে নাট্যত কাৰ্যসূচীটো আমাৰ দুদিনীয়া আছিল কিন্তু তেওঁলোকৰ সহযোগিতা আৰু উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি দুদিনীয়া কাৰ্যসূচীৰ পৰা ৩ দিনীয়া কৰিবলৈ বাধ্য হ'লোঁ গতিকে ইয়াৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাইছোঁ ইতিমধ্যে দলবিলাক আহি আছে আহি পাবহি অলপ পিছতে আমাৰ লগত কৰিবহি যোগাযোগ কৰিবহি গতিকে আমি বহুত আনন্দিত আৰু গৰ্বিত যে হিৰুত বৰুৱা নাট প্ৰতিযোগিতাখনে অসমত এটা একক আৰু অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে আমি যথেষ্ট সুখী আপোনালোক সকলোৱে গম পাইছে প্ৰত্যেকে আমাৰ পতাকা উত্তোলন প্ৰথম আমাৰ কাৰ্যসূচী শুভাৰম্ভ হৈছে আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভানেত্ৰী তথা প্ৰয়াত হিৰুত বৰুৱা দেৱৰ ভগ্নী আমাৰ লিপিকা বৰুৱা বাইদেৱে পতাকা উত্তোলন কৰিলে ইতিমধ্যে হৈ গৈছে এই কাৰ্যসূচী আপোনালোক সকলৰ যি সহযোগিতা গোটেই আমাৰ জিলাখনৰ সাংবাদিক বন্ধুসকলৰ যি সহযোগিতা আমি উদযাপন সমিতিয়ে সদায় ধন্যবাদ দি আহিছোঁ আৰু মৰিগাঁওবাসী ৰাইজৰ যিটো উৎসাহ উদ্দীপনা এই অনুষ্ঠান ভাগ আগুৱাই লৈ যোৱাত প্ৰত্যেকেই যি ধৰণে আন্তৰিকতাৰে মানে অনুষ্ঠান ভাগত সহযোগিতা আগবঢ়াইছে সহায় সহযোগিতা আগবঢ়াইছে গতিকে আমি শলাগ নলৈ নোৱাৰি আমি সকলো ৰাইজৰ ওচৰত আমাৰ উদযাপন সমিতি আমি চিৰকৃতজ্ঞ সদায় আমি আনন্দিত হৈ আছোঁ আমাক সদায় উৎসাহিত কৰি আহিছে অনুষ্ঠান ভাগ সফল ৰূপায়ণৰ কাৰণে সকলোৱে উভৰি খাই পৰিছে যাতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ব্যক্তি আহিব আমন্ত্ৰিত অতিথিসকল আহিব বা নাট্য দলসকল আহিব সেইসকলক যাতে আমি আপ্যায়ন সুন্দৰভাৱে কৰিব পাৰোঁ আতিথ্য যাতে আমি সুন্দৰভাৱে কৰিব পাৰোঁ তাৰ প্ৰতি সকলো মৰিগাঁওবাসী ৰাইজে উভৰি খাই পৰিছে